হেল্ল' গাইজ, আজি কিছুদিন আগতে মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে বনোৱা এই ঘুগুনি ৰেচিপিটি ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ। তো আৰম্ভ কৰিব লৈছোঁ। এনেদৰে মই আজি অন্নপূৰ্ণ ঘিৰে চম্ভাৰ মাৰিব গৈ আছোঁ। যিহেতু মই মটৰখিনি বইল কৰি লৈছোঁ, তাত আলু দুটা কুটি দিছিলোঁ। তো এনেদৰে শুকান জলকীয়া দুটা আৰু পিঁয়াজ দি মই এতিয়া ভাজি লৈছোঁ। ইয়াতে মই অকণমান লাৰি দিম। তো বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ এই ভিডিঅ'টি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। তো বিলাহী দিলোঁ, নিমখ দি দিলোঁ। মই বইল কৰোঁতেও অকণমান মটৰত নিমখ দিছিলোঁ আৰু বিলাহী আৰু পিঁয়াজত দিলোঁ কিয় কাৰণে যাতে নিমখটো দিয়াৰ পিছত সোনকালে গলি যায়। তো আদা নহৰু মই পিচিছিলোঁ অকণমান, তাতে জলকীয়া এটা দি মই খুন্দি লৈছিলোঁ। তো এতিয়া এনেদৰে লাৰি দিলোঁ আৰু অকণমান ইয়াতে পানী দি দিম। আজিৰ ৰেচিপিটো গাইজ মই খৰিত বনাই আছোঁ। কাৰণ খৰিত বনোৱাটো মানুহে বহুতে মাছ মাংসই খায় প্ৰায়। আৰু ভাবিলোঁ ৰাতিপুৱা একদম ঠাণ্ডা ঠাণ্ডা পৰি আছে, কলিত আজি ব্ৰেকফাষ্ট মই পুৰি ঘুগুনিৰ সৈতে কৰোঁ। তো সেয়ে অকণমান জুই জ্বলাই লৈছোঁ আৰু বাহিৰত তেনেদৰে কেৰাহী পাতি আজিৰ ৰেচিপিটি বনাই আছোঁ। এতিয়া মই হালধি দি দিলোঁ আৰু দি মই আৰু অলপ সময় এনেদৰে লাৰিম। তাৰপিছত মই মটৰখিনি বইল কৰি থোৱা মটৰখিনি দি দিম। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিছোঁ, বিলাহীখিনি আৰু পিঁয়াজখিনি যাতে ভালকৈ গ্ৰেভি হৈ যায়। আৰু ইয়াতে মই এতিয়া এটা বস্তু এড কৰিম, আপোনালোকে এইটো স্কিপ কৰিবও পাৰিব। ইয়াতে মই এতিয়া দৈ অকণমান দি দিব ওলাইছোঁ। আৰু এতিয়া মই এইখিনি গোটেই লাৰি দিছোঁ। ইয়াতে মই আৰু অকণমান পানী দিম এতিয়া। তো এয়া চাওক, মই বইল কৰি থোৱা মটৰখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। নাই বুলিও মই 10টামান ইয়াতে চিটি দিছিলোঁ। তো বৰ্তমান মই মটৰখিনি কুকাৰতে ৰাখিছোঁ আৰু এতিয়া মই কেৰাহীটোত দি দিম। তো এয়া চাওক, মই এতিয়া কেৰাহীত দি দিলোঁ আৰু কেৰাহীত উতলো আহিলে। তো আপোনালোকক মই এনেদৰে লাৰি দেখাই আছোঁ। আলু মই ভঙা নাই। আৰু ইয়াতে মই আপোনালোকক এটা বস্তু দেখুৱাব পাহৰি গ'লোঁ, মই ইয়াত পনীৰো এড কৰিছিলোঁ। যিহেতু পনীৰ মোৰ অলপমান আছিলে আনি থোৱা, তো এইখিনি মই আজিৰ এই ঘুগুনি ৰেচিপিটি দি দিছোঁ। নেক্সটবাৰ আপোনালোকক পনীৰৰ ৰেচিপি দেখাম। তো এনেদৰে মই আজি ঘুগুনি বনাইছোঁ মোৰ ষ্টাইলত। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু এনেদৰে নিশ্চয় বনাই খাব, ভাল পাব। তো শেষত মই ধনিয়া দি দিছোঁ আৰু এতিয়া মই কমপ্লিট হৈছে আৰু ৰেচিপিটো অকণমান এনেদৰে লাৰি দিছোঁ। তো আপোনালোকৰ লগত আৰু নেক্সট ভিডিঅ'ত লগ পাম। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই মৰ্ণিং ব্ৰেকফাষ্ট ভিডিঅ'টি সামৰিব লৈছোঁ। থেংক ইউ।